বেইবাৰ এনেকুৱা আছিল যে মই প্ৰথমবাৰ অভিনয় কৰিছোঁ, অভিনয়ৰ বিষয়ে মই একো নাজানো, মই কেমেৰাও দেখি পোৱা নাই। আৰু যেতিয়া মই 3-4টা ৰিটেক্স কৰোঁ আৰু মই ভনীয়েকৰ চৰিত্ৰটোত অভিনয় কৰিছিলোঁ চাইল্ড আৰ্টিষ্ট হিচাপে, তেতিয়া পূৰবী শৰ্মা বেইবাৰ অকণমানো খং উঠা নাছিল যে বাৰে বাৰে ৰিটেক্স হৈ আছে। আৰু তেওঁ মোক খুব ধৈৰ্যৰে মানে সেই একেলগে মোৰ লগত অভিনয় কৰিছে। আৰু তেতিয়াৰ পৰা বেবী বা বুলি মৰমতে মাতোঁতে মোৰ মায়ে বেবী বাক ইমান নিজৰ ছোৱালীৰ নিচিনা ভাল পাইছে যে সেইখিনি সময়ত তপন দাৰ লগত বেবী বাৰ তেতিয়া নতুনকৈ হেৰি হৈছে। আৰু মায়ে নিজৰ ছোৱালী মানে বেবীজনী অকণমানি বুলি মোৰ মায়ে মোক চোৱাৰ লগতে বেবী বাকো মানে পিছে পিছে ঘূৰি ফুৰে। পূৰবী শৰ্মা মোৰ কাৰণে এটা ইম'শ্যন, আৰু মোতকৈ সৰু যেন লাগে কাৰণে মই নাম কাঢ়ি মৰমতে মাতিছিলোঁ বেবী বুলি। আৰু পূৰবী শৰ্মাৰ যি ধৰণৰ অভিনয়ৰ গোটেই জীৱনটো আৰু তেওঁৰ যিটো ষ্টেজৰ দক্ষতা, মই ভাবোঁ যে কোনো এগৰাকী অভিনেত্ৰীয়ে তেওঁক যেনেকৈ মৃদুলা বৰুৱা বাইদেউ হওক, বিদ্যা ৰাও বাইদেউহঁতেই হওক, সেই চামৰ অভিনেত্ৰীসকলৰ ভিতৰত তেওঁ এনেকুৱা এগৰাকী অভিনেত্ৰী যাৰ স্থান কোনেও ল'ব নোৱাৰে। ভগৱানে তেওঁক স্বৰ্গত স্থান দিয়ক, মই তাকে প্ৰাৰ্থনা কৰিছোঁ।